সম্প্ৰীতিৰ এটা অসম গঢ়ি তুলিবলৈ বিচাৰোঁ, যদি সঁচাকৈ আমি আগৰ দৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ অসম যদি আমি ঘূৰাই আনিবলৈ বিচাৰোঁ, তেতিয়া ভৱিষ্যত আমাক আৰু কাম কৰিবলগীয়া আছে। আৰু সেইকাৰণে মই কৈছোঁ যে আপোনালোকৰ বাবে মই নাজানো, কিন্তু মোৰ বাবে মোৰ নিৰ্বাচন শেষ হোৱা নাই। মোৰ বাবে এয়া নিৰ্বাচন মাত্ৰ এটা ছেমি ফাইনেলহে। আসল ফাইনেল আজিৰ পৰা 2 বছৰ পিছত আমি বিধানসভা আমি নিৰ্বাচনত খেলিম আৰু সকলোৱে মিলি আমি সেই খেলটো খেলিম আৰু আমি জিকিম। আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে দেখাই দিলে যে এজন ৰাজনৈতিক অভিভাৱক নহলেও যদি ৰাইজে সিদ্ধান্ত লৈ লয়, যদি ৰাইজে নেতৃত্ব লৈ লয়, তেতিয়া